নমস্কাৰ মজিতৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ অনলাইন ইউটিউব চেনেল। বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে সংযুক্ত কিষাণ মৰ্চাৰ ভাৰত বন্ধৰ আহ্বান, ৰাজ্যজুৰি বন্ধৰ মিশ্ৰিত প্ৰভাৱ। ভাৰত বন্ধৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ। বিগত এবছৰ ধৰি দেশজুৰি অব্যাহত আছে তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবী। সেই সন্দৰ্ভত পুনৰ সোমবাৰে পুৱা 6 বজাৰ পৰা আবেলি 4 বজালৈকে সংযুক্ত কিষাণ মৰ্চাই ভাৰত বন্ধৰ আহ্বান জনায়। ইয়াৰ পৰিপ্ৰেক্ষিততে সোমবাৰে দেশৰ ঠায়ে ঠায়ে বন্ধ সমৰ্থক জনোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থকা দেখা গ'ল। নতুন দিল্লীৰ সিংগু সীমান্তত কৃষকসকলে সমবেত হৈ কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে বন্ধক লৈ অসমত কৃষক শ্ৰমিক সংগঠনে সমৰ্থন জনোৱাৰ লগতে কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলেও বন্ধলৈ পূৰ্ণ সমৰ্থন জনায়। সেই অনুসৰি অসমত ঠায়ে ঠায়ে বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখাৰ লগতে দূৰণিবতীয়া যাতায়াতত বন্ধৰ বাবে যাত্ৰীসকলে দুৰ্ভোগ ভুগিব লগা হয়। আনহাতে বন্ধৰ সমৰ্থনত প্ৰতিবাদী সমদলৰে ওলাই আহে বিভিন্ন দল সংগঠন। তাৰপিছৰ খবৰটি হৈছে গৰুখটি কাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা দুজনৰ বিৰুদ্ধে ৰুজু হৈছে 11টাকৈ গোচৰ। দৰং আৰক্ষীয়ে অভিযান চলাই গৰুখটিৰ কাণ্ডত জড়িত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজন বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আসমত আলী আৰু হানুৱা পঞ্চায়তৰ সভাপতি চান মহম্মদ হানুৱা। দেওবাৰ আৰক্ষীয়ে দুয়োকে কোনো অজ্ঞাত স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই। পূৰ্বে আৰক্ষীয়ে এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত 6জনীয়া তালিকা প্ৰস্তুত কৰিছিল। ইয়াৰ পিছতে অভিযানৰ অন্তত আন লোকসকলক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। ইফালে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 11টা গোচৰ পঞ্জীয়ন কৰা হৈছে। সোমবাৰে তেওঁলোকক দৰং জিলা ন্যায়াধীশ আদালতত হাজিৰ কৰাৰ পিছতেই আৰক্ষীয়ে CIDৰ হাতত তেওঁলোকক গতাই দিব। আনহাতে এই কাণ্ডৰ সৈতে পিয়াফাই আৰু আমচুৰ নাম সাঙুৰ খাই পৰিছে। ধলপুৰ অঞ্চলৰ বেদখলকাৰীসকলক উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ নামত বিগত 3 মাহৰ ভিতৰতে 28 লাখ টকা সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰাৰ পাছতে পিএফআইৰ বিৰুদ্ধে সমগ্ৰ হিংসাত্মক ঘটনাটোৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পিএফআই আমচু AIUDF কংগ্ৰেছকে ধৰি গৰুখটিৰ ঘটনাত জড়িত থকা বুলি স্থানীয় ৰাজ্য অভিযোগ তোলা প্ৰতিটো দল সংগঠনক তদন্তৰ আওতালৈ আনিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে। তাৰপিছৰ খবৰটি হৈছে দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ কৰে। আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ জৰিয়তে দেশৰ নাগৰিকসকলৰ স্বাস্থ্য সম্বন্ধীয় ৰেকৰ্ডসমূহ ডিজিটেলভাৱে সংগ্ৰহ কৰি ৰখাৰ উপৰিও ডিজিটেলভাৱে আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিব। এই আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে এখন 14 ডিজিট স্বাস্থ্য ID কাৰ্ড লাভ কৰিব, যিখন ID কাৰ্ডত নাগৰিকসকলৰ স্বাস্থ্য সম্পৰ্কীয় ৰেকৰ্ডসমূহ সন্নিৱিষ্ট হৈ থাকিব। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ 3 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দেশত আজি আনুষ্ঠানিকভাৱে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনি শুভাৰম্ভ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ জৰিয়তে দেশৰ নাগৰিকসকলৰ স্বাস্থ্য সম্পৰ্কে ডিজিটেলভাৱে তথ্য সংৰক্ষণ কৰিব পৰা যাব, যাৰ দ্বাৰা প্ৰতিগৰাকী ব্যক্তিক উপযুক্ত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ সহায় হ'ব। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাৰপিছৰ খবৰটি হৈছে কোভিড ভেকচিন নলোৱাসকলে এইবাৰ যাব নোৱাৰিব দুৰ্গা পূজা চাবলৈ আৰু লগতে মাস্ক নিপিন্ধিলেও প্ৰৱেশ কৰিব নোৱাৰিব পূজাস্থলীত। আগন্তুক দুৰ্গা পূজা উদযাপনক লৈ মহানগৰীৰ জিলা পুথিভঁৰালত দুৰ্গা পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আয়োজিত এক সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে দুৰ্গা পূজা আয়োজন সম্পৰ্কত প্ৰশাসনৰ একো আপত্তি নাই বুলি কয়, কিন্তু কোভিড বিধি উলংঘা কৰি পূজা উদযাপনেৰে কাৰোৰে যাতে হানি নকৰে, কোভিড সংক্ৰমণ কৰিলে বুলি বদনামৰ ভাগি হ'ব নালাগে, তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক। পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সত্যজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, শৰ্মিষ্ঠা বৰা আৰু সুস্বপ্না কাকতি, অতিৰিক্ত আৰক্ষী আয়ুক্ত যান বাহন শাখাৰ দেৱাশিষ বৰাৰ উপৰিও অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰা এই সভাত দুৰ্গা পূজা উদযাপন সম্পৰ্কত 15 ছেপ্টেম্বৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনা সম্পৰ্কে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা
অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাসে বিতংকৈ ব্যাখ্যা কৰে। ইয়াৰ পিছত উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই নিৰ্দেশনাৰ লগত সংগতি ৰাখি আন কেতবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰে। উপায়ুক্তজনে কয় যে জনসাধাৰণৰ অহা যোৱা ৰাস্তা বন্ধ কৰি পূজা পাতিম বুলি আলোচ কৰি থকাসকলে পূজা পতাটো বাতিল কৰিব লাগে। পূজাস্থলী যথেষ্ট আহল বহল হ'ব লাগিব বুলি উল্লেখ কৰি পূজাস্থলীত নো ভেকচিন নো এণ্ট্ৰি আৰু নো মাস্ক নো এণ্ট্ৰি এই ফলক লগোৱাটো বাধ্যতামূলক বুলি উপায়ুক্তজনে উল্লেখ কৰে। সংস্পৰ্শৰ পৰা আঁতৰত থাকি কোভিড সংক্ৰমণ ৰোধৰ বাবে পুষ্পাঞ্জলিৰ বাবে ফুল আদি ঘৰৰ পৰা নিবলৈ আৰু ভোগ খাদ্য আদিৰ ব্যৱস্থা কৰাটো যিমান পাৰে কমাবলৈ তেওঁ অনুৰোধ জনায়। আনহাতে ভক্তৰ সুবিধাৰ বাবে এবাৰ স্থানীয় থানাসমূহৰ পৰা পূজা পতাৰ অনুমতি ল'ব পাৰিব বুলি তেওঁ লগতে কয়। সভাত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি আগন্তুক দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। তাৰ পিছৰ খবৰটিও হৈছে গৰুসুটিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ AIUDF আৰু জমিয়ত উলেমাৰ প্ৰতিনিধিৰ। তেওঁলোকৰ দাবী উচ্ছেদিত লোকসকলক 15 দিনৰ ভিতৰত সংস্থাপন দিয়ক। গৰুসুটিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ AIUDF আৰু জমিয়ত উলেমাৰ প্ৰতিনিধিৰ। গৰুসুটিৰ উচ্ছেদিত লোকসকলক 15 দিনৰ ভিতৰত সংস্থাপনৰ দাবী। উচ্ছেদিত লোকসকলক ভূমি আবণ্টন নকৰিলে আন্দোলনৰ হুংকাৰ AIUDFৰ। মুছলমানৰ তেজক লৈ ৰাজনীতি নকৰিব। ধলপুৰৰ ঘটনা সন্দৰ্ভত এই মন্তব্য AIUDFৰ। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে এই মন্তব্য AIUDF নেতৃত্বৰ। মিয়া মানুহৰ তেজ লৈ পলিটিক্স নহ'ব। ইয়াত হিমন্ত বিশ্ব শৰ্মা বা ভূপেন বৰাৰ মানুহ মৰা নাই, আমাৰ মানুহ মৰিছে। ধলপুৰৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী AIUDFৰ। ধলপুৰৰ উচ্ছেদিতক শীঘ্ৰে ভূমি প্ৰদান কৰাৰ দাবী AIUDF দলৰ। দীৰ্ঘদিনীয়া কংগ্ৰেছে এই মানুহখিনিক লৈ ৰাজনীতি কৰাৰ অভিযোগ AIUDF দলৰ। তাৰ পিছৰ খবৰটিও হৈছে দেশত ক্ৰমান্বয়ে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 26,140 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত ভাৰতত 26,140 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত। 29,621 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে এই সময়ছোৱাত। 276 গৰাকী ৰোগীয়ে বিগত 24 ঘণ্টাত প্ৰাণ হেৰুৱাইছে। ভাৰতত বৰ্তমানো প্ৰায় 3 লাখ কৰোনা ৰোগী চিকিৎসাধীন অৱস্থাত আছে। দেশত বৰ্তমানলৈকে 86,1,59,011 গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। তাৰ পিছৰ খবৰটিও হৈছে অকলশৰীয়া হ'ল অখিল গগৈ। মুনাফাৰ বাবে ৰাইজৰ দল চলোৱাৰ অভিযোগ উত্থাপন কৰি সংগ এৰিলে 70 সংগঠনে। বিভিন্ন অভিযোগ উত্থাপন কৰি ৰাইজৰ দলৰ সংগ ত্যাগ কৰিলে 70টা সংগঠনে। অকলশৰীয়া হৈ পৰিল ৰাইজৰ দল। ক্ষোভ পূজাৰী 70টা সংগঠনে ৰাইজৰ দল গঠনৰ বাবে দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰে। ৰাইজৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ পূজাৰী সংগঠনসমূহে কয় যে দলটোৱে নিজৰ নীতিৰ পৰা বিচলিত হৈছে। নিজৰ মুনাফাৰ বাবে ৰাইজৰ দল চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনসমূহে। তদুপৰি ৰাইজৰ দলৰ কেইবাগৰাকী নেতৃত্বইও দল ত্যাগ কৰে। লগতে আমচু নেতাক ৰাইজৰ দলৰ টিকট দিয়াক লৈও ক্ষোভ প্ৰকাশ কৰে দলসমূহে। উল্লেখযোগ্য যে 70টা সংগঠনৰ উমৈহতীয়া মঞ্চখনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা। ৰাইজৰ দলৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰা সংগঠনসমূহ হৈছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম সুৰক্ষা সেনা, গণ ঐক্য সংগ্ৰাম সমিতি, আছাম ইণ্ডিজিনিয়াছ পিপলছ প্ৰটেকশ্যন সমিতি, অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অপৰ কছাৰী জাতীয় পৰিষদ আদিকে ধৰি 70টা সংগঠনে এই সমৰ্থন প্ৰত্যাহাৰ কৰে। অখিল গগৈয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনসমূহে। তাৰ পিছৰ খবৰটিও হৈছে মাটিৰ দালালৰ পিছত এইবাৰ টাৰ্গেট দ্বিতীয় অফিচৰ দালাল। মুখ্যমন্ত্ৰী টেবুলত 371 জন দালালৰ লিষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। দুৰ্নীতিক যেন কোনো কাৰণতে মানি নলয় শাওনাদিষ্ট হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত এতিয়া চলি আছে দালাল উৎখাত অভিযান। প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে মাটিৰ দালাল। চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়। সততে অভিযোগ শুনা যায় যে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দালালে উঠি ৰজা বহি ৰজা। এইবাৰ বিভাগটোত থকা দালালক কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে 371 জন দ্বিতীয় অফিচৰ দালালৰ লিষ্ট তেওঁৰ ওচৰত আছে, যিকেইজনৰ নামত আছে বহু সা সম্পত্তি।
কোনোবা এদিন এইসকলক উৎখাত কৰাৰ সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনকি এই সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে দ্বিতীয় অফিচত কেৱল অফিচৰ মানুহ থাকিব লাগে, অন্য মানুহ থাকিব নালাগে। এতিয়া দ্বিতীয় অফিচত অন্য মানুহ নাইকিয়া হৈছে। অনলাইনৰ জৰিয়তে 55,000 লোকে ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিছে।